তো আজিৰ দিনত আপোনালোকৰ বাবে সকলোতকৈ জৰুৰী বস্তুটো কি সুৰক্ষা আৰু আমি মাউণ্টেন ৱালছে আপোনালোকৰ বাবে লৈ আহিছোঁ কম প্ৰাইচত ভাল CCTV কেমেৰা আৰু ইয়াতে থাকিব 1 বছৰৰ সাৰ্ভিস প্লাস ওয়াৰেন্টি তো আপোনালোকক CCTV কেমেৰাত কি ফিচাৰ্ছ আছে ফিচাৰ্ছখিনি দেখাই আছোঁ নমস্কাৰ সো আমি মাউণ্টেন ৱালছৰ সাইডৰ পৰা CCTV সলিউশন আনিছোঁ কিয়কি আজিকালি গম পাই চুৰৰ বহুত ভয় আছে তো আপোনাৰ গোটেই ঘৰটো সিকিউৰ থাকিব তো আমি আহক আপোনাক কেমেৰাবোৰ দেখাম আপোনাক এইটো যোনটো কেমেৰা কয় ইয়াক ডোম কেমেৰা বুলি কয় এইটো আপোনাৰ ঘৰত লগোৱা হয় ঘৰৰ ভিতৰত বস্তু এটাত এইটোক কয় বুলেট কেমেৰা বুলি কয় ঠিক আছে এইটো বাহিৰত লগোৱা হয় আউটডোৰৰ কাৰণে এইটোক কয় NVR বুলি কয় এইটো বস্তু যোনটো চাই আছে আপুনি এইটোক NVR বুলি কয় NVR মানে নেটৱৰ্ক ভিডিঅ' ৰেকৰ্ডাৰ এইটো কি কৰে গোটেই যে ফুটেজ কেইটা আছে গোটেই ইয়াত হাৰ্ড ডিস্ক থাকে গোটেই ষ্ট'ৰ সেভ হৈ থাকে আপুনি এসপ্তাহ পিছত চাব পাৰিব ফুটেজবোৰ এইটো PoE সুইচ কয় এইটো একচুয়ালি এই কেমেৰাবোৰ পাৱাৰ কৰিব দিয়ে এতিয়া আমাৰ টাইপ দুটা টাইপৰ কেমেৰা আছে এইটো যোনটো কেমেৰা চাইছে সেইটো আপোনাৰ ইনডোৰৰ কাৰণে মই কৈছোঁ আৰু এইটো যোনটো বডি হয় প্লাষ্টিক বডি হয় আৰু এইটো আপুনি আৱাজ সাউণ্ডটো শুনিলে গম পাব এইটো প্লাষ্টিক বডি হয় আৰু এইটো যোনটো কেমেৰা হয় এইটো আউটডোৰৰ কাৰণে হয় এইটো দুটা প্লাষ্টিক বডিটো আহে আৰু আপোনাৰ মেটাল বডিটো আহে এতিয়া কাস্টমাৰৰ যোনটো লাগে হেতুৰ ওপৰত আমি লগাই দিওঁ মেটাল বডিটো কি হয় বহুত ৰাফ এণ্ড টাফ হয় আৰু মানে পটককে নাভাঙে তো আমি ভাবো বাহিৰত মেটাল বডি লগোৱাটো ভাল ঠিক আছে সো আমি এতিয়া আপোনাক প্ৰাইজিংবোৰ অলপ কম কেনেকা কি ধৰণৰ কষ্ট হয় যদি আপুনি 4টা কেমেৰা সেট লয় আমাৰ পৰা আৰু এটা বস্তু মই কৈ দিওঁ এই কেমেৰাবোৰ 4 মেগাপিক্সেল কেমেৰা হয় তো যিহেতু IP কেমেৰা হয় 4 মেগাপিক্সেল মানে ক্লিয়াৰিটি বহুত ধুনীয়া হয় ইয়াৰ লগত মই এইটো ভিডিঅ'ত এটা স্ক্ৰীনশ্বটো স্ন্যাপ ভিডিঅ' ৰেকৰ্ডিংও দেখাই দিম 4 মেগাপিক্সেল কেমেৰাৰ ৰাতিৰ কোৱালিটিটো কেনেকা তো এতিয়া আমি প্ৰাইজিংবোৰ কথা পাতিম দাম কেনেকা পৰিব আপোনাৰ ঘৰত লগালে সো আমি নতুনকৈ যিহেতু খুলিছোঁ আমি বহুত ডিসকাউন্টত দি আছোঁ মানে আমি বিচাৰোঁ সব ঘৰ সিকিউৰ হোক সবে লগাক আমাৰ কেমেৰাটো সো যোনটো আমাৰ প্ৰাইজিং হয় মই আপোনাক প্ৰাইজিংটো কৈ দিওঁ যদি আপুনি 4টা কেমেৰা লগায় এইটো 4টা সেটৰ কেমেৰা এইটো বুলেটো লগাব পাৰে ডমো লগাব পাৰে আপোনাৰ ওপৰত কথা ঠিক আছে 4টা সেটৰ কেমেৰা আমি দি আছোঁ 17,999 মানে 1 টকা কম 18,000 টকা তাত আপোনাৰ কেমেৰা আহিব সুইচ আহিব NVR আহিব হাৰ্ড ডিস্ক আহিব খালি ইনষ্টলেশ্যন আৰু আপোনাৰ ওয়্যাৰটো এক্সট্ৰা হয় ইনষ্টলেশ্যন আমি এটা কেমেৰা আমাৰ যোন টেকনিচিয়ান যায় প্ৰফেশনাল টেকনিচিয়ান এটা কেমেৰা 500 টকাকৈ লৈ ইনষ্টল কৰিব আৰু যোনটো ওয়্যাৰ ইউজ হয় এইটো CAT 6 ওয়্যাৰ বুলি কয় সেইটো ওয়্যাৰৰ দাম আপোনাৰ 30 টকাকৈ মিটাৰ পৰে ঠিক আছে সো সেইটো বস্তু আপোনাৰ ফিক্স মানে এটা কেমেৰা 500 টকাকৈ ইনষ্টলেশ্যন আৰু যোনটো তাৰ ইউজ হয় CAT 6 ওয়্যাৰটো এইটো 30 টকাকৈ মিটাৰ এতিয়া ধৰক আপোনাৰ যদি বেছি কেমেৰা লাগে ঘৰত তেতিয়া আপুনি আমি আৰু এটা সেট আছে 6টা কেমেৰাৰ সেট আছে 6 IP কেমেৰাৰ সেট ঠিক আছে তাতে আমাৰ প্ৰাইজিংটো থৈছোঁ 19,999 সো তাত কি হ'ব আপুনি কেমেৰাটো আপুনি চুজ কৰিব পাৰে এইটো 3টা লাগে নে এইটো 3টা লাগে বা এইটো এটা লাগে বা এইটো 5টা লাগে এইটো আপোনাৰ ওপৰত কথা 19,999 সব বস্তু যোনটা কৈছোঁ মই একেটা থাকিব ইনক্লুডিং হাৰ্ড ডিস্ক আৰু 6টা কেমেৰা থাকিব এতিয়া যদি ধৰক আপোনাৰ ঘৰত বেছি কেমেৰা লাগে বহুত কেইটা দূৰে লোকেশ্যন আছে তো সেইটোৰ প্ৰাইজিং আহিব আপোনাৰ 22,999 তো তাত আপুনি কি হ'ব 8টা কেমেৰা পাব একেলগে ঠিক আছে আৰু এটা বস্তু মই ভিডিঅ'ত মেনশ্যন কৰিব বিচাৰোঁ যদি আপুনি মেটাল বডি কেমেৰা লাগে এইটো যোনটো মেটাল বডি কেমেৰা হয় সো পাৰ কেমেৰা আপোনাৰ 400 টকাকৈ এক্সট্ৰা পৰিব তো আপুনি এইটো কেমেৰাও মেটাল বডি পাই যাব এইটো মেটাল বডি পাই যাব আৰু যোনটো মই প্ৰাইজ যেতিয়া আপোনাক ভিডিঅ'ত কৈছোঁ তাত আমি গোটেই প্লাষ্টিক বডিটো ধৰিছোঁ সেইকাৰণে আমি বহুত ডিসকাউন্টেড প্ৰাইজত দিছোঁ যদি আপুনি ভাবে নাই মই মেটাল বডি লগাম তেতিয়া পাৰ কেমেৰা 400 টকা হ'ব মানে ধৰক 4টা কেমেৰা কিমান হ'ল 1600 টকা এক্সট্ৰা হ'ল আৰু আপোনাৰ 6টা কেমেৰা কিমান হ'ব 2400 টকা আৰু 8টা কেমেৰা হ'লে 8 4 3200 তো আপুনি গোটেই মেটাল বডি কেমেৰা পাই যাব আৰু এটা নাই ইয়াত কি ফিচাৰ্ছ আছে মই আপোনাক কৈ দিওঁ ইয়াত কেমেৰা নহয় আমি আৰু তাৰ লগত বহুত বস্তু বেছি আছোঁ আপুনি যদি ইয়াত ভিডিঅ'টো চাই ইয়াত কি আছে AI বেসড আছে মানে AI বেসড কি হয় মানুহ গৈ আছে নে গাড়ী গৈ আছে নে গৰু গৈ আছে সেইটো গোটেই ডিটেক্ট কৰিব পাৰিব আপোনাৰ মোবাইলত এলাৰ্ট দিব তাৰপিছত হিউমেন ডিটেকশ্যন ধৰক ৰাতি এতিয়া আপোনাৰ কি 10টাৰ পৰা আপুনি হিউমেন ডিটেকশ্যনটো অন কৰি থৈ দিলে গেটৰ ওচৰত এতিয়া যদি গেটত কি হয় নহলে কি হ'ব আপুনি যদি হিউমেন ডিটেকশ্যন নাথাকে কেমেৰাটো ৰেকৰ্ডিং কৰি থাকিব চুৰে আহি চুৰ কৰি গুচি যাব আপুনি গমেই নাপাব কিন্তু যদি আপুনি হিউমেন ডিটেকশ্যনটো যদি অন কৰি থয় তাত কি হ'ব
যদি কোনোবা হিউমেন এইটো এৰিয়াত ছাপ'জ আপোনাৰ গ্ৰিলত বা গেটত হিউমেন ডিটেকশ্যনটো অন কৰি থ'লে তেতিয়া ক'ব যোনে মানুহ যদি সোমাইছে লগে লগে মোবাইলত আপোনাৰ এলাৰ্ট আহি যাব কোনোবা মানুহ এটা কৈছে বা ভেহিকেল ডিটেকশ্যনো আছে গাড়ী চাড়ী ডিটেক্ট কৰি সেইটো কৰি দিব চ' সেইকেইটা বস্তু আমি তাৰ লগত অলৰেডি ইনবিল্ড থাকে তাৰপিছত আৰু এটা বস্তু মই আপোনাক দেখাই দিওঁ এইটো যিটো এনভিআৰ আছে ইয়াত আপুনি চাইছে ইয়াত আপোনাৰ পৰ্ট এটা আছে ইয়াত চাব ইয়াত এইটো HDMI পৰ্ট বুলি কয় এইটো VGA পৰ্ট তাত মানে আপুনি মনিটৰ কানেক্ট হৈ যাব আপুনি চাই থাকিব পাৰিব মনিটৰত গোটেই ভিডিঅ'টো আৰু ইয়াত এটা বস্তু আছে লেন পৰ্ট ঠিক আছে তো লেন পৰ্টত কি হ'ব আপুনি ইয়াৰ পৰা এই দুটা আপলিংক লিখা আছে আপলিংক এটা ইয়াত সোমাব আৰু ইয়াত আমি নেট দি দিম যদি আপোনাৰ ঘৰত ৱাইফাই বা ব্ৰডবেণ্ড আছে তেতিয়াহ'লে গোটেই ভিডিঅ'টো গোটেই কেমেৰাটো আপুনি য'ৰ ত'ৰ পৰা আপোনাৰ মোবাইলত জাষ্ট নেট থাকিলে হ'ল আপুনি চাই থাকিব পাৰিব গোটেই কেমেৰাকেইটা যদি আমি যোনকেইটা প্ৰাইজিং আপোনাক কৈছোঁ 4টা কেমেৰাৰ ছেট 6টা কেমেৰাৰ ছেট 8টা কেমেৰাৰ ছেট তাত আমি 3টা বস্তু ধৰা নাই এটা হ'ল আপোনাৰ মনিটৰৰ প্ৰাইচটো ধৰা নাই মনিটৰটো সেইকাৰণে ধৰা নাই কিয় চব ঘৰত মনিটৰ নালাগে চবে মোবাইলত চাই থাকে আজিকালি চ' সেইটো ধৰা নাই পিছত ইনষ্টলেশ্যন কষ্ট ধৰা নাই যোনটো পাৰ কেমেৰা 500 ৰুপিজকৈ 500 টকাকৈ এইটো ধৰা নাই আৰু তাঁৰ মানে এতিয়া ক'ব নোৱাৰি কাৰ ঘৰত কিমান তাঁৰ লাগে সেইকাৰণে তাঁৰটো আমি ধৰা নাই তাঁৰটো মই আপোনাৰ দামটো কৈ দিওঁ 30 টকাকৈ মিটাৰ ইউজ হয় চ' সেইকেইটা বস্তু মই ধৰা নাই যদি আৰু ডিটেইলছ আপুনি জানিব বিচাৰে আমাৰ স্ক্ৰীনত নাম্বাৰ আছে বা ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছ আছে আমাৰ অফিচ ঢেকীয়াজুলি ইলেক্ট্ৰিক ছাপ্লাই অপজিটত হয় তাত আহি আমি গোটেই বস্তুটো বুজাই দিম বা আপোনাৰ ঘৰত আমাক কল কৰিলে হ'ল আমাৰ মানুহ যায় আপোনাৰ ঘৰত গোটেই ছাইট ছাৰ্ভে আৰু গোটেই এষ্টিমেট দি আহিব আপুনি একো কৰিব নালাগে জাষ্ট ফোন কৰক আমাৰ মানুহ যাব এষ্টিমেট দিব ইনষ্টল কৰিব গোটেই প্ৰজেক্ট হেণ্ড অভাৰ কৰি আহি যাব চ' আমি যোনটো চিপ ইয়াত ইউজ কৰি আছোঁ সেইটো এটা ৰাছিয়ান কোম্পানীৰ চিপ হয় আৰু কোৱালিটি বহুত বঢ়িয়া হয় আপুনি ৰাতিটো দিনৰ নিচিনা কোৱালিটি চাব পাৰিব আমি নতুন নতুন প্ৰডাক্ট আপোনাৰ ওচৰত আহি থাকিম এনেকুৱা ভিডিঅ' এনেকুৱা প্ৰডাক্ট লাগিলে আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰক আমাৰ ফেচবুক ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰক তো আমাৰ পৰা কেমেৰা লগাওক আৰু টেনশ্যন চিকিউৰিটি একো টেনশ্যন নলওক গোটেই এটা জেগাত বহি গোটেই ঘৰটো চাই থাকক য'ৰ ত'ৰ পৰা আপুনি মোবাইলত বহি গোটেই ঘৰ চাই থাকক